উত্তৰাখণ্ডৰ চামোলি জিলাৰ এই সৰু গাঁওখনৰ পৰাই বোলে পঞ্চপাণ্ডৱ স্বৰ্গলৈ গৈছিলে। সৌভাগ্যৰ পাকচক্ৰত ঘপককৈ লোৱা এটা সিদ্ধান্তৰ ফলত এই ধুনীয়া ধৰ্মীয় স্থানসমূহ চাবলৈ সম্ভৱপৰ হৈ উঠিল। বদ্ৰীনাথ ধামলৈ যাওঁতে কাষতে থকা এই সৰু গাঁওখনৰ কথা জ্ঞাত হোৱাৰ পিছত নোযোৱাকৈ থাকিব নোৱাৰিলোঁ। পাহাৰীয়া গাঁও খোজকাঢ়ি ওপৰলৈ উঠি যোৱাৰ পিছত যি দৃশ্য দেখিলোঁ আপোনালোকৰ কাৰণে ৰেকৰ্ডিং কৰি লৈ আহিলোঁ আৰু স্মৃতি হিচাপেও যিহেতু থাকি যাব। এই যে প্ৰতিমূৰ্তিকেইটা দেখি আছে আপোনালোকে দেখিছিলে চাগে, প্ৰথমতে এটা কুকুৰ আছে, তাৰপিছত যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, দ্ৰৌপদী আৰু সহদেৱ, এওঁলোকক লাইন কৰি প্ৰতিমূৰ্তি বনাই থোৱা আছে আৰু ওচৰতে ধুনীয়াকৈ তেওঁলোকৰ ডিটেইলছ লিখি পেলাই এয়া লগাই থোৱাও আছে। এয়া হৈছে সহদেৱ একেবাৰে শেষত। এনেকৈ তেওঁলোকে ইয়াৰ পৰা স্বৰ্গত গৈছিল আৰু এই গাঁওখনৰ নাম হৈছে মানা গাঁও। উত্তৰাখণ্ডৰ চামোলি জিলাৰ মানা গাঁও এইখন আছিলে ভাৰতবৰ্ষৰ একেবাৰে শেষৰখন গাঁও। কিন্তু যিহেতু ভাৰতবৰ্ষ ৰামৰ ৰাজ্য হয়, গতিকে এই ইমান ধৰ্মীয় স্থান থকাৰ পাছতো এই গাঁওখন বাৰু কেনেকৈ শেষৰখন গাঁও হ'ব পাৰে, সেয়ে আমাৰ সকলোৰে শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে এই গাঁওখনক ভাৰতবৰ্ষৰ প্ৰথম গাঁও হিচাপে অভিহিত কৰিলে আৰু এই গাঁওখনত অনবৰতে মানে যিখিনি সময়ত তেওঁলোকৰ বাতাবৰণ ঠিকেই থাকে, পৰ্যটকৰ ভিৰ হয় আৰু তেনেকৈয়ে ইয়াৰ মানুহসকলে জীৱিকা নিৰ্বাহ কৰে। ইমান ধুনীয়া চাওকচোন, প্ৰতিমূৰ্তিসমূহ ইমান ধুনীয়াকৈ বনাইছে, সকলোৱে চেলফি উঠাত ব্যস্ত, ভিডিঅ' কৰাত ব্যস্ত। তেনেকৈ আমিও ব্যতিক্ৰম নহয়। আৰু ভাৰতবৰ্ষৰ বোলে অকল এইখিনি জেগাতে সৰস্বতী নদী দেখা পায়। এয়া চাওক, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। শিলৰ ফাকে ফাকে ইমান জোৰে নদীৰ পানী নামি আহিছে, এইখনেই হৈছে বোলে সৰস্বতী নদী আৰু ইয়াৰ বাহিৰে ক'তো সৰস্বতী নদী দেখা পোৱা নাযায়। কাষতে এইটো এটা খুব ধুনীয়া মন্দিৰ বনাই থোৱা আছে। সকলো মন্দিৰতে ইয়াতে ভক্তৰ ভিৰ থাকে। আমি অৱশ্যে চিধা উঠি গ'লোঁ আৰু নামিহে আহিলোঁ, কাৰণ আমি অলপমান সময়ৰ কি ক'ম, বহুতখিনি বাকী আছিলে, যিহেতু সময় বহুত কম আছিলে, সেইকাৰণে মানে বহুত জল্দি চাব লগা হ'ল। এনেকৈ ছাইডৰ ফালে দেখিছে চাগে নদীখন এনেকৈ নামি গৈছে আৰু সেইখিনি সময়তে আমি যোৱা কেইদিনতে কিবা তাতে প্ৰয়াগ চলি আছিল, বৰ ভালকৈ নাজানিম, গতিকে ভুল এটা ইনফৰমেশ্যন নিদিওঁ, কিন্তু এটা প্ৰয়াগ চলি আছিল। তাতে তলত বহুত মানুহ নামি নদীত আছে, কিন্তু আমি সেইফালে নামি নগ'লোঁ, যিহেতু বহুত নামি যাব লাগে। আৰু কিবা কিবি জনাসকলে জানেই, তাতে কিবা গুফাও আছে, আমি চাবলৈ যোৱা নহ'লে। মই কৈছোঁ নহয়, আমি খুব সোনকালে নামি আহিব লগা হ'ল। এতিয়া